নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 9 চেপ্টাৰ 2 এক্সাৰসাইজ 2.4 11 নম্বৰ কুৱেশ্যনটো মই এতিয়া সলভ কৰিব লৈছোঁ এই কুৱেশ্যনটোত আমাৰ যেটো দিয়া আছে কুৱেশ্যন ইটো এটা আমাৰ আইডেন্টিটি ইউজ কৰি আমি সলভ কৰিব লাগিব আপোনালোকে অলৰেডি আমাৰ যেটো আঠটা আইডেন্টিটি আছে সেইটো আপোনালোকে অলৰেডি সলভ কৰিছে বা কেনেকৈ কৰিব লাগিব গম পাইছে কাৰণ মইটো মোৰ যেটো ইন্ট্ৰডাকচন ভিডিঅ আছে তাত মই দেখুৱাই দিছিলোঁ তাৰে একেবাৰে যেটো শেষৰটো আইডেন্টিটি সেই আইডেন্টিটিটো এতে আমি ইউজ কৰিম মই এবাৰ আইডেন্টিটিটো লিখি লৈছো আতে যে আমাৰ ফৰ্মুলাটো কি আছে যে a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস থ্ৰাইস abc ইজ ইকুৱেল টু কি হ'ব a প্লাস b প্লাস c ইনটু a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার মাইনাস ab মাইনাস bc মাইনাস ca ঠিক আছে এইটো আইডেন্টিটি ইয়াতে এতিয়া এপ্লাই কৰিব লাগিব ক্লিয়াৰ এটা চাওক এইটো কেনেকৈ প্ৰুফ কৰিব লাগে সেইটো মই এই ভিডিঅ'টোত প্ৰথম যেটো ইন্ট্ৰডাকচন ভিডিঅ'ত আমি এইটো দেখুৱাই দিছো কাইন্ডলি আপোনালোকে এবাৰ চাই লব পাৰিব যদি কাৰোবাৰ কিবা ডাউটছ লাগি আছে সো সেইটো মই এটা ইউজ কৰিব গৈ আছো সো প্ৰথমতে আমি কি লিখিম যে থ্ৰাইস x হোল কিউব দিব পাৰো প্লাস y হোল কিউব মাইনাস z কিউব আপোনালোকে লিখিব পাৰে তাৰ পিছত সৰি প্লাস z কিউব হ'ব এইটো তাৰ পিছত মাইনাস 3 into ইয়াতে x or part 2 আছে thrice x আছে y er part 2 only y z to only z so এটা এই দিনা মাল্টিপল 3 3 is 9 xyz এখিনি আমাৰ হৈ আছে so এইটো কি ফৰ্মুলা হ'ল যে a cube plus b cube plus c cube minus 3abc ঠিক আছে এতিয়া এইটোৰ ফৰ্মুলাটো আমাৰ কি লিখিম যে প্ৰথমতে আছে আমাৰ abc a plus b plus c আছে তো আমি কি লিখিম মাতে thrice x plus y plus z তাৰে পিছত কি লিখিম আমি যে a স্কয়ার প্ৰথমতে a স্কয়ার মানে thrice x হোল স্কয়ার প্লাস y স্কয়ার প্লাস z স্কয়ার তাৰ পিছত মাইনাস হ'ব মাইনাস xy x ৰ পাটো thrice x আছে thrice x into y minus yz y dot z তাৰ পিছত minus zx z into thrice x এখিনি হৈছে আমাৰ কেনেকুৱা a plus b plus c into a square plus b square plus c square minus thrice ab minus thrice ab নহয় minus ab minus bc minus ca গতিকে এইটো আমাৰ যেটো এপ্লিকেশন যেটো আমাৰ এটো আইডেন্টিটি আছে সেই আইডেন্টিটিটো ইয়াতে আমি এটা ইউজ কৰিছো এতিয়া এইটোক আমি ডাইৰেক্ট কি লিখিব পাৰো এনেকুৱা ধৰণৰ যে এইখিনি পা যেতিয়া আমি কৰিলো এতিয়া আমি এইখিনিৰ পৰা আমি নেক্সট এইখিনি আকৌ ভাঙি দি আছো thrice x plus y plus z তাৰপিছত ইনটু এটো হ'ব 9 x square plus y square plus z square তাৰে পিছত হ'ব মাইনাস thrice xy minus yz minus thrice xz বা zx হ'ব সো এইটো হ'ব এই কোৱেশ্চনটোৰ এনসাৰটো ঠিক আছে এনেকুৱা ধৰণে এইটো প্ৰসেস আমি ফেক্টৰাইজ কৰি দিলো ক্লিয়াৰ সো আশা কৰো আপোনালোকে বুজি পাইছে চাগে 11 নম্বৰ কোৱেশ্চনটো এতিয়া মই নেক্সট 12 নম্বৰ কোৱেশ্চন মই এটা সলভ কৰিব লৈছো